নমস্কাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি দিনটো অকমান ব্যস্ত আছিলো। ব্যস্ত মানে যে এডিআৰই পৰীক্ষা আছিল, মই যোৱাকালি আপোনালোকক ভিডিঅ' এটা বনাই দিছিলো যে এডিআৰই পৰীক্ষাটো মোৰো আছে, ময়ো দিবলৈ গৈছিলো, কিন্তু দুৰ্ভাগ্যবশতঃ পৰীক্ষাটো বৰ ভাল নহ'ল, কাৰণ মই পঢ়া নাছিলো। আপোনালোকক কৈছোৱে, আৰু যিসকলে নপঢ়াকৈ গৈছে হয়তো এই পৰীক্ষাটোত পাছ কৰাটো খুবেই টান হ'ব, কাৰণ এই পৰীক্ষাটো এডিআৰই থাৰ্ড লেভেলৰ পৰীক্ষাটো ইমানেই বেছি টান আহিছে। মই যিখিনি আইডিয়া কৰিছো, কাৰণ আমি যেতিয়া মোবাইলটো চাই থাকো বা কিতাপ এখন অন্য বাহিৰা কিতাপো পঢ়ো, তেতিয়া আমি যিখিনি আমি জ্ঞান লাভ কৰোঁ, টিভিটো চালেও যিখিনি জ্ঞান লাভ কৰোঁ, সেইখিনিয়ে হয়তো আমাৰ কোনোবা সময়ত পৰীক্ষাবিলাকত সহায় কৰে। কিন্তু আজি যিখন প্ৰশ্ন কাকত আহিছে, সেই প্ৰশ্ন কাকতখনত ডোৰেমন এটা কাৰ্টুন কেৰেক্টাৰ আছিল, তাৰ বাহিৰে কিন্তু আপুনি টিভিৰ পৰা শিকিবলগীয়া বিশেষ একো নাই। আপুনি পঢ়িবই লাগিব, নপঢ়াকৈ আপুনি এই পৰীক্ষাটোত আজি পাছ কৰিব নোৱাৰে, কাৰণ আপুনি আইডিয়াও কৰিব নোৱাৰে। এনেকুৱা কুৱেশ্যন আহিছে, হয়তো এই কুৱেশ্যন পেপাৰ এখন APSC লেভেলত আহিছিলে, আৰু সেইকাৰণে যিসকলে আমি ভাবিছিলো অলপ সহজ আহিব, তেওঁলোকৰ কাৰণে যথেষ্ট টান হ'ল, আৰু বহুতে নোৱাৰিলে। আৰু টিভিবিলাকতো পাইছো, ইণ্টাৰভিউবিলাকত কৈছে যে এই পৰীক্ষাটো অলপ টান আহিছিলে। গতিকে যিসকলে ভালকে পঢ়ি শুনি গৈছিলে, তেওঁলোকৰ পৰীক্ষাটো যাতে ভাল হয়, তেওঁলোকলৈ শুভেচ্ছা জনাইছো। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো আপোনালোক সকলোৰে বাবে এক বিশেষ পজিটিভ নিউজ, পজিটিভ ভাইবছ লৈ আহিব। সেই পজিটিভ ভাইবছটো দিবলৈ মই আপোনালোকক আগবাঢ়িছো। আৰু আমি যেতিয়া মন্দিৰলৈ যাওঁ, মন্দিৰলৈ গ'লে আমি প্ৰথমতে কি কৰোঁ? আমি মানুহবোৰ যথেষ্ট স্বাৰ্থপৰ, বহুত স্বাৰ্থপৰ। যেতিয়ালৈকে আমাৰ নিজৰ জীৱনত কোনো ধৰণৰ এটা বিপদ নাহে, তেতিয়ালৈকে কিন্তু আমি কেতিয়াও এনেই এপাক মন্দিৰলৈ যাওঁ বুলি কোৱাটো খুব কম মানুহকে দেখা পাইছো। আজি যদি কোনোবা এজন মানুহ শনি মন্দিৰলৈ গৈছে, তেওঁ চাগে কোনোবা এজন জ্যোতিষীক চোৱাই লৈছে। জ্যোতিষীজনে হয়তো কৈছে তেওঁৰ শনিৰ দশা চলি আছে, বা তেখেতৰ শনিৰ বেয়া চলি আছে, বা তেওঁ শনি মন্দিৰত অমুকটো দান কৰিব লাগে, বা তেনেকুৱা ধৰণৰ কিবা কিবি দান কৰিব লাগে। সেইকাৰণে শনি মন্দিৰবিলাকত ভিৰ দেখিবলৈ পাব। কিন্তু শনি মন্দিৰলৈ কোনজন মানুহ আমাৰ এনেকুৱাকৈ যায় যে সঁচাকৈ নিজৰ এনেই যাওঁ, ভগৱানক ভক্তিৰ কাৰণে যাওঁ, খুব কম মানুহে যোৱা যায়। আচলতে আমি ভগৱানক স্বাৰ্থত বিচাৰোঁ। সেই কথাটো মই আগতেও বহুতবাৰ কৈ আহিছোঁ। যেতিয়ালৈকে আমাৰ নিজৰ জীৱনত কোনো ধৰণৰ বিপদ নাহে, কোনো ধৰণৰ আমাৰ এটা স্বাৰ্থ নাথাকে, তেতিয়ালৈকে কিন্তু আমি ভগৱানক বিচাৰি নাযাওঁ। কিন্তু এটা কথা আমি কৰিব লাগে, মন্দিৰলৈ গ'লে আমি কি কৰিব লাগে, সেই কথাটো মই আপোনালোকক কৈ দিছোঁ শুনক। ধৰি লওক আপুনি যিকোনো এটা মন্দিৰত সোমাইছে, শিৱ মন্দিৰ এভাগত সোমাইছে। সেই মন্দিৰ ভাগত আপুনি যেতিয়া সোমাব, আপুনি দেখিব আপোনাৰ পিছফালেও কোনোবা এজন মানুহ আছে, আপোনাৰ আগফালেও কোনোবা এজন মানুহ আছে। যিহেতু মই কৈছোঁৱেই, প্ৰত্যেকজনে নিজৰ নিজৰ বিপদ লৈ আহিছে। আপুনি যেতিয়া মন্দিৰ ভাগত সোমাব, আপুনি ভগৱানৰ ওচৰত সেৱা কৰিব, তেতিয়া আপুনি সদায় এটা কথা ক'বলৈ চেষ্টা কৰিব যে হে ভগৱান, আপুনিতো জানেই মোৰ কিখিনি সমস্যা আছে, আৰু সেই সমস্যাখিনি লৈ আপোনাৰ ওচৰত আহিছোঁ। লগতে মোৰ কাষত যিগৰাকী মানুহ আছে, বা আজি যিসকল লোক এই মন্দিৰ ভাগলৈ আহিছে, সকলোৱে যি সমস্যা লৈ আহিছে, সকলোৰে যাতে সমস্যাবোৰ প্ৰভু দূৰ কৰি দিয়া। তাৰ মানে চাওক, আপুনি কিবা এটা আৰ্থিক সমস্যা লৈ পূৰণ কৰিবৰ কাৰণে হয়তো ভগৱানৰ ওচৰত নাম লৈছে। আপুনি জানে আপুনি কাম কৰিলে সেই অৰ্থখিনি আপোনাৰ হাতলৈ আহিব, কিন্তু আপোনাৰ পিছৰ মানুহজনে যে কেঞ্চাৰ ৰোগ এটা লৈ আহিছে, বা এনেকুৱা এটা ৰোগ লৈ আহিছে যিটো হয়তো ডক্টৰেও কৈছে যে আপুনি ভগৱানকহে কওক, ভগৱানেহে পাৰিব। গতিকে সেই মানুহজনৰ হৈ আপুনি ইনডাইৰেক্টলি এটা সেৱা কৰকচোন যে মোৰ কাষৰ মানুহজনৰো ভাল হওক। যেতিয়া ভগৱানে দেখিব যে হয়, এই মানুহজনে তেখেতৰ হৈ কৰিছে, লগতে বেলেগ এজনৰ হৈ সেৱা কৰিছে, যিজন মানুহক তেওঁ কিন্তু চিনিয়ে নাপায়। গতিকে যেতিয়া বেলেগ এজনৰ সমস্যাখিনি দূৰ কৰিব ভগৱানে, তাৰ লগতে আপোনাৰখিনিও সমস্যা কৰিব। আৰু ভগৱানে কাকো বেলেগকৈ নাচায়, ভগৱানে সকলোকে একেলগেই চায়। গতিকে যেতিয়া আপুনি সেৱা কৰিব, যেতিয়া আশীৰ্বাদ বিচাৰিব, সকলোৰে হৈ আশীৰ্বাদ বিচাৰিব। মই কি কৰি আছোঁ চাওক, মইতো আপোনালোকৰ কাৰণে সেৱা কৰি আছোঁ। আজি মই যিমান বিপদত পৰি আছিলোঁ, প্ৰত্যেক দিনাই মই নিজৰ কাৰণে সেৱা কৰাৰ লগতে মই সদায় কৈছিলোঁ যে ভগৱান সকলোৰে সমস্যাবিলাক যাতে দূৰ কৰি দিয়ে, কাৰণ মোৰ দৰে আৰু বহুত মানুহ বিপদত পৰি আছে, বহুত লোক বিপদত পৰি আছে, বা মোতকৈ বেছি সমস্যা থকা মানুহ পৃথিৱীত বহুত আছে। গতিকে আপুনি মোৰ সমস্যাখিনি দূৰ কৰি দিয়ক, লগতে সেই যিসকল বিপদত পৰি আছে সকলোৰে যাতে প্ৰভু সমস্যাখিনি দূৰ কৰি দিয়ক। আৰু লাহে লাহে সদায় যেতিয়া সেই কথাটো মই ভগৱানক ক'বলৈ ল'লোঁ, তেতিয়া ভগৱানে চাগে ভাবিলে হয়, ইয়াৰো চাগে এখেতৰ যি সমস্যা আছে দূৰ কৰাটো অকণমান
প্ৰয়োজন হৈ পৰিছে, কাৰণ সদায় তেওঁ চকু পানী টুকিছে, সদায় তেওঁ সমস্যাখিনি কৈছে, লগতে তেওঁ আনৰ কথাও কৈছে। গতিকে মই যেনেকৈ প্ৰে কৰোঁ, মই ভগৱানক যেনেকৈ কওঁ, আজি যেনেকৈ আপোনাৰ হৈ সেৱা কৰি আছোঁ, জানেনে? আপোনালোকে হয়তো আপোনালোকে মোক মেছেজ কৰি দিয়ে, হয়তো আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মই কিন্তু আপোনালোকৰ প্ৰত্যেকৰে হৈ সেৱা কৰি আছোঁ। আপোনালোকে মোক জনাবচোন, মোক আপোনালোকে মেছেজ কৰি দিয়াৰ পিছত আপোনালোকৰ মনটো বা আপোনালোকে মই সেৱা কৰাৰ পিছত আপোনালোকৰ যি সমস্যাখিনি অকণমান হ'লেও পাতল হৈছেনে নাই মোক আপোনালোকে জনাবচোন বাৰু। কাৰণ মই আপোনালোক প্ৰত্যেকৰে হৈ সেৱা কৰিছোঁ। আজি যে আমাৰ ঘৰৰ নামঘৰ ভাগলৈ কিয় ইমান মানুহ আহি আছে, কাৰণ মোৰ দেউতাও বহুত সৰুৰে পৰা, তেখেতে চাকৰি কাল চলি থকা সময়ৰ পৰা এজন ভক্ত হ'বলৈ চেষ্টা কৰিছিল ভগৱানৰ, সদায় তেওঁ শ্ৰীকৃষ্ণক মাতিছিলে, সদায় ঘৰখনত আধ্যাত্মিক পৰিৱেশ এটা আছিলে, সদায় তেওঁ তাল বজাইছিলে, সদায় তেওঁ নিজৰ যিখিনি স্কুল ডিউটি কৰাৰ উপৰিও এজন শিক্ষক আছিল দেউতা, তাৰ আগে তেখেতে সদায় ভগৱানক মাতিছিলে। ঘৰৰ সন্মুখত এটা বাটচৰাও আছে আমাৰ, কাৰণ দেউতাই শৰণ ভজন তেনেকুৱা ধৰণৰ মানুহক শিক্ষা দীক্ষা তেনেকুৱা ধৰণৰ দি আহিছে বহুত দিনৰ পৰা। কেৱল আমাৰ অসমীয়া আমাৰ সম্প্ৰদায়ৰ মানুহখিনিকে যে দিছে তেনেকুৱা নহয়, দেউতাই বড়ো কছাৰী মানুহকো শৰণ ভজন দিয়া উদাহৰণ আছে। দেউতাৰ বহুত বেছি শিষ্য আছে। গতিকে দেউতাৰ এজন পুত্ৰ হৈ মই দেউতা যিটো মাৰ্গলৈ যাব বিচাৰিছিল সেই মাৰ্গটোৱে মই বৰ্তমান ধৰিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ মই বুজি পাইছোঁ ভগৱানৰ ওপৰত আৰু কোনো নাই। আপুনি কাম কৰিবই লাগিব, মই কাম কৰিবই লাগিব, মই উপাৰ্জন কৰিবই লাগিব, আপুনি উপাৰ্জন কৰিবই লাগিব। কাৰণ এই পৃথিৱীখনত আপোনাৰ অকল ভগৱানৰ নাম লৈ থাকিলে আপোনাক কোনেও কিন্তু একো কৰি নিদিয়ে। ভগৱানে সেইসকল মানুহকে ভাল পায় যিসকলে কৰ্ম কৰি খাই ভাল পায়। যিসকলে কিন্তু এনেই বহি থাকে কৰ্ম নকৰে, তেওঁলোকক কিন্তু ভগৱানে কোনো দিন কোনো কাৰণে ভাল নাপায়। আপুনি যেতিয়া কৰ্ম কৰিব, আপুনি কষ্ট কৰিব, ভগৱানে আপোনাৰ কষ্টখিনি দেখিব, তেতিয়া আপোনাৰ নিশ্চয় ফল দেখিব। আপোনালোকে ডাঙৰ মানুহবিলাকৰ উদাহৰণবিলাক চাবচোন। কিছুমানে 1 টকা লৈ গুৱাহাটীলৈ গৈছিল, কিছুমানে 100 টকা লৈ গুৱাহাটীলৈ গৈছিল, কিছুমানে 1000 টকা লৈ গুৱাহাটীলৈ গৈছিল, কিন্তু তেওঁলোক আজি কোটিপতি। আজিৰ দিনত তেওঁলোকক কোটিপতি কেনেকৈ হ'ল আপুনি ভাবকচোন। 10 টকা এটাৰে মানুহ কেনেকৈ কোটিপতি হ'ব লাগে, কথাটো শুনিলেই আচৰিত লাগে, কিন্তু তেওঁলোক হৈ যায়গৈ। কাৰণ তেওঁলোকে এটাই কথা, ভগৱানৰ প্ৰতি খুব আস্থা আৰু নিজৰ কৰ্মৰ প্ৰতি খুব বিশ্বাস। এইখিনি যেতিয়া আপুনি কৰিব, তেতিয়া আপোনাৰ মনত কিন্তু সঁচাকৈ ভক্তি ভাৱ যেতিয়া আনিব, ভগৱানে কোনো দিন আপোনাক বিপদত নেপেলায়। আজি মই যদি কিবা এটা বিপদত পৰিছোঁ, মই কাম কৰিবলৈ কেতিয়াও এৰি দিয়া নাই। 2 মাহ মই কাম কৰিবলৈ এৰি দিছিলোঁ, তাৰ ফলস্বৰূপে মই বহুত বেছি ক্ষতি কৰিব লগা হ'ল। মোক মানুহে বহুত বেছি ক্ষতি কৰিলে, আৰু মোৰ মনত যিখিনি দুখ আছে, মোক মানুহে কিমানখিনি বিশ্বাসঘাতকতা কৰিলে, সেইখিনি চাগে আপোনালোকক ক'লে আপোনালোকৰো চকু পানী ওলাব। তথাপিওতো মই কাম কৰি গৈ আছোঁ। মই যিখন ব্যৱসায় চলাই আছোঁ, কোনো দিন এটা দিনলৈও বন্ধ কৰা নাই। কোনো এটা দিন কোনো এজন মানুহে মোক কথা ক'ব পৰা নাই। তেনেকুৱাকৈ মই ব্যৱসায়টো চলাই আহিছোঁ। কেনেকৈ চলাইছোঁ, কি কৰি চলাইছোঁ মই জানো। কাৰণ এটাই জানো যে ভগৱানক মই কৈ আছোঁ যে ভগৱান মোক শক্তি দিয়ে। ভগৱানে প্ৰত্যেক দিনাই তেওঁৰ পৰা মোক অলপ শক্তি দিছে, সেই শক্তিৰে মই নিজৰ কাম কৰি গৈছোঁ। লগতে আপোনালোকৰ হৈ প্ৰত্যেক দিনাই মই সেৱা কৰিছোঁ, চাকি জ্বলাইছোঁ এগছি, আপোনাৰ হৈ সেৱা কৰিছোঁ। তাতে ভগৱান সন্তুষ্ট হৈ আপোনাৰ বেমাৰটো দূৰ কৰি দিছে, আপোনাৰ কিবা এটা নহয় কিবা এটা সমস্যা দূৰ কৰি দিছে। গতিকে মই আপোনালোকক প্ৰত্যেক দিনাই কৈ আছোঁ, কৰ্ম কৰিবলৈ কোনো দিন লাজ নকৰিব, কাম কৰিবলৈ কোনো দিন এলাহ নকৰিব। কাম কৰি যাওক, আপোনাক ভগৱানে সদায় সহায় কৰিব। আৰু মই যে কৈছিলোঁ মই 2 অক্টোবৰ তাৰিখে যোৰহাট শিৱসাগৰলৈ যাম, কিন্তু মই চিন্তা কৰিছোঁ, আপোনালোকে মোক মেছেজ কৰিছে, ধৰি লওক নামটো মেছেজ কৰিছে। মইতো কোনো ধৰণৰ জ্যোতিষী নহয়, বা মইতো কোনো ধৰণৰ বেজ বা বৈদ নহয় যে মই আপোনালোকক কিবা এটা যাদু মন্ত্ৰ কৰি আপোনালোকক কিবা এটা দি দিম, বা জ্যোতিষী হিচাপে মই কিবা এটা দি দিম, আপোনালোকৰ সমস্যা সমাধান হ'ব। মই সেই কথাটো কেতিয়াও কোৱা নাই আৰু কেতিয়াও নকওঁ, কাৰণ মই তেনেকুৱা ধৰণৰ নহয়েই। মই খালি এজন প্ৰকৃত ভগৱানৰ ভক্ত হ'ব বিচাৰিছোঁ, যিজন মানুহৰ কথা ভগৱানে হয়তো শুনিবলৈ চেষ্টা কৰিছে, আৰু আপোনালোকৰ সমস্যাখিনি মোৰ যোগেদি সমাধান কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেইকাৰণেহে আপোনালোকৰ ওচৰত যাওঁ বুলি কৈছোঁ, যাতে মই যেনেধৰণে ভগৱানক স্তুতি কৰোঁ, হনুমান চালিচাখন পঢ়োঁ, আপোনালোকক শিকাম, বা আপোনালোকে মোৰ কথা মতে আপোনালোকে নিয়মখিনি কৰিব। আপোনালোকে প্ৰত্যেকেই কৈ আছে মই কেনেকৈ পঢ়োঁ দেখাই দিবলৈ। মই এটা লাইভ ভিডিঅ'ত অকণমান পঢ়ি দেখাইছিলোঁ। কিছুমান কাৰণত মই সম্পূৰ্ণ ভিডিঅ' দিব পৰাটো অকণ অসুবিধা। আৰু হনুমান মন্দিৰলৈ গ'লে আপুনি এনেকুৱা কিছুমান চিক্ৰেট কিছুমান কাম আছে, যিখিনি কৰিলে আপোনাক ভগৱানে ফল দিয়ে। শনি মন্দিৰত গ'লে আপোনাক এনে কিছুমান টিপছ আছে, সেইখিনি ভগৱানে আপোনাক ফল দিয়ে। সেই কথাখিনি অকণমান এনেকৈ কৈ দিবলৈ অসুবিধা, সেইকাৰণে মই আপোনালোকৰ ওচৰত যাম বুলি কৈ আছোঁ। কিন্তু গ'লেনো ধৰি লওক মই শিৱসাগৰলৈ গ'লোঁ, মোক প্ৰায় 10-20 জন মানুহে মোক যোগাযোগ কৰিছে। মই প্ৰত্যেকৰ ঘৰত যদি মই 1 ঘণ্টাকো কটাওঁ, মইতো নোৱাৰিম নহয়।
হয়নে নহয়, বা যোৰহাট যদি যাওঁ তেনেকৈ অকণ অসুবিধা হ'ব। গতিকে কেনেধৰণে কৰিলে ভাল হয় আপোনালোকে মোক জনাব। যোৱা নোযোৱাটো কথাটো মানে চিন্তা কৰি আছোঁ। আপোনালোকক প্ৰত্যেককে এক্সট্ৰাকৈ কথাখিনি বুজাই দিবলৈও অকণমান অসুবিধা হ'ব, সময়ৰ নাটনি হ'ব, কাৰণ পিছৰ দিনা আহিয়ে আকৌ ঘৰ পাবহি লাগিব ৰাতিপুৱাতে, বা ৰাতিয়ে আহি ঘৰ পাবহি লাগিব। গতিকে কেনেধৰণে কামখিনি কৰোঁ আপোনালোকে মোক উপদেশ দিব, মোৰ মেছেজ কৰি জনাব। গতিকে কথাখিনি ইমানেই। আজি অকণমান ভাগৰো লাগি আছে, টোপনিও আহিছে, ৰাতিপুৱা সোনকালেই উঠি পৰীক্ষা দিবলৈ যোৱা। আপোনালোকক আকৌ এটা নতুন কথা শিকালোঁ, আপোনালোকে কেনেধৰণে মন্দিৰলৈ গৈ কি ক'ব। গতিকে ভিডিঅ'টো আজিৰ ইমানেই। আশা কৰোঁ আপোনালোকে সকলো ভালে থাকক, সকলোৰে কথা ভগৱানে শুনক, আৰু তাকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে থাকিব, ঈশ্বৰে সকলোকে মংগল কৰক। ধন্যবাদ।